নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ 2 নম্বৰ যিটো অনুশীলনী আছে অৰ্থাৎ 2B সেইটোৰ প্ৰশ্নখিনি চাম। তো একেবাৰে সহজ হয়। তো প্ৰথম প্ৰশ্নটো হ'ল যে আমাৰ আখৰে লিখা অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগে। তো এইটোত যদি চোৱা এইটো হৈছে আমাৰ নাম্বাৰ। আন্তৰ্জাতিক পদ্ধতিত আমি কি কৰোঁ, একক, হাজাৰ আৰু মিলিয়ন তিনিটা ঘৰ থাকে আৰু সেই প্ৰতিটো ঘৰতে আকৌ একক, দশক, শতক, একক, দশক, শতককৈ থাকে। তো ইয়াত আমি একে সহজ নিয়মত লিখিম। তো এইটো প্ৰথমটো হ'ব আমাৰ এককৰ ঘৰ, দ্বিতীয়টো হ'ব হাজাৰৰ ঘৰ, তাৰপিছত হ'ব মিলিয়নৰ ঘৰ। গতিকে 252,000,008,000,513। ঠিক আছে। তাৰ নেক্সটটো আমি তেনেকৈ লিখিম। নেক্সটটো আমাৰ কি হৈ যাব, নেক্সটটো আমাৰ হ'ব 32,902,507। তেনেকৈ আমি এইটো লিখিম 90,909,099 হৈছে। তাৰপিছত 4 নম্বৰটো আমি ঠিক তেনেকৈ লিখিম 9,99,000 আৰু 999। তাৰপিছত আহিলে আমাৰ অংকৰে লিখা, মানে এইবাৰ আখৰত দিব, আখৰৰ পৰা আমি ক'ত লিখিব লাগে, অংকত লিখিব আন্তৰ্জাতিক পদ্ধতিত। তো 715,000,000 আৰু 7,016। তো 3 নম্বৰ যিটো স্থান আছে, তো ইয়াত যদি চাওঁ কমা দিছোঁ, দুটা কমা দিছোঁ, দেখিছা তোমালোকে। তো ইয়াত আমাৰ হ'ব প্ৰথম হ'ব 715, ইয়াত কমা দিব লাগিব। তাৰপিছত আহিব 007, তাৰপিছত আহিব তোমালোকৰ 016। ঠিক আছে, ইয়াত 0 কিয় দিছোঁ, তো তোমালোকে যদি চোৱা ইয়াত মই 7টো লিখাৰ আগতে দুটা 0 দিছোঁ, এনেকৈ দিছোঁ, দেখিছা, কাৰণ ইয়াত 7 বুলি কৈছে। ঠিক আছে, আৰু এইটো হাজাৰৰ ঘৰৰ, এইটো হৈছে একক, এইটো হৈছে দশক, এইটো হৈছে শতক। যিটো 7 বুলি কৈছে গতিকে 7টো আমি এককৰ ঘৰত লিখিছোঁ। যদি 17 বুলি ক'লে হয় ইয়াত এটা 1 দিবলগীয়া হ'ল, যদি 217 বুলি ক'লে হয় দুটা 2 দিবলগীয়া হ'ল শতকৰ ঘৰত। ঠিক আছে, তো ঠিক তেনেকৈ আমি গোটেইবোৰ লিখিছোঁ। এইবোৰ চাবা তোমালোকে, একেবাৰে ইজি হয় অনুশীলনটো।